দুজন নলবেৰীয়া কিন্তু ভাইৰেল তে এই নলবেৰীয়াৰ কনচেপ্টটো এই নলবেৰীয়াৰ প্ৰণৱ বৰ্মনৰ এটা যি যায় নলবাৰী যাৰ নাই ঘৰ বাৰী সি যায় নলবাৰী এটা কবিতা অলপতে এটা ৰেকৰ্ড হৈছে আৰু গতিকে অকণমান নলবৰীয়াৰ বিষয়ে ক'লে ভাল পাব নহয় নলবাৰীৰ বিষয়ে মানে আমি নলবাৰীৰ মানুহবিলাকৰ মানে কি হয় আমাৰ যিটো মানে কথা কোৱা ষ্টাইল হেৰিত অকণমান মানুহে আমাৰ অলপ খহটা কিন্তু অন্তৰখন কিন্তু খুব ভাল আমাৰ মানুহৰ কোনো মানে হেৰি নাই যি আছে ভাই বন্ধু আগতে কৰিছোঁ এতিয়া দীপক ধৰাছোঁ মই এটা দেখাই দিছোঁ এতিয়া ধৰা আমাৰ নলবাৰীৰ মানুহ যেতিয়া কোনোবাই চাধা মাৰে আমি কিছুমানে বা এনেকৈ ধুনীয়াকৈ আমাৰ নলবাৰী কেনে আলি গালি এটা আছে লেভেল লিভেলটো তাক চাচোন কি কেতিয়া আহিলি এনেকুৱা টাইপ কথা কিন্তু মৰমটো সেই একেই মৰমটো একেই তই কেতিয়া আহিলি এতিয়া পাৰাচামত ক'লোঁ তই কেতিয়া আহিলি সেনেকৈ ক'ব মিহি আৰু আমাৰো কিন্তু মৰমটো সেইটো কেতিয়া আহিলি কালি গুৱাহাটীত গ'লে ফালি দিলি যা মিমেৰে আছি না কেইদিনমান থাকবি সেইটো তাতে ধৰ আপাৰ আচামৰ ওচৰত কিমান দিন থাকিবি তাৰ মাজত তাৰ মাজত মানে সেইটোতো গালি পাৰা তাৰমানে কথা যুক্ত কথা শব্দৰ যিটো লৌ তাৰমানে সেইটোত মানে বিৰাট খঙত যেন দিছে বোলে সেইটো নহয় আচ্ছা মই এইখিনিতে এটা দীপকৰ কথা কৈছোঁ দুইজনে কৈছোঁ নলবাৰীৰ কথাটো মই মানে নলবাৰী যোৱাই মই নলবাৰীৰ পৰা বিয়া কৰাইছোঁ কিন্তু প্ৰথম যেতিয়া মোৰ মানে গোটেই কথাখিনি পাতিছিলোঁ তেতিয়া তাৰমানে তেওঁলোকে মানে মোৰ মিছেছে কৈছিলে ৰাসত কিন্তু আমি যাব লাগিব দেই এইবাৰ মানে এই ৰাসত যাব লাগিব অমুক যাব ৰাসটো মানে বহুত দিন আগৰ পৰাই মানে আমাক মোক কৈ আছিলে মই বোলো ৰাসত যাম মানে কেইটামান মূৰ্তি আছে কি কিন্তু তাতে গৈ দেখা পালোঁ কি পৰিৱেশ বা ঘৰত মানে সকলোৰে ঘৰত মানে বস্তু বাহানিৰ যোগাৰ কোন আলহী আহিছে এই বিষয়ে অকণমান কোৱাচোন ৰাসৰ বিষয়ে নলবাৰী ৰাসৰ আমিতো ৰাস চাইছোঁ বা টিভিত দেখাইছোঁ কিন্তু ৰাসৰ যি পাৰ্শ্ব যিখিনি পৰিৱেশ মানুহৰ ঘৰে ঘৰে কেনেকুৱা পৰিৱেশ দুজনৰ মানে মই কৈ আছোঁ মানে মোৰতো মানে একদম মন্দিৰৰ ওচৰতে ঘৰ মোৰ এনেকুৱা ৰেকৰ্ড আছে বহুত মানে কলেজ লাইফত ৰাসৰ কেইটা দিনটো ঘৰত থাকোঁ কিন্তু ৰাতি থাকিব নোৱাৰোঁ কিয় জানেনে বিচনা নাপাওঁ ৰাতি আৰু মই বেলেগৰ আলহী হ'ব লাগে আজি কিছু বছৰ আগত আৰু এতিয়াও তাৰমানে কেনেকুৱা যে মই মানে ঘৰৰ পৰা ওলাব নোৱাৰোঁ এই কোনোবা আহিব এতিয়া লগ বন্ধু বা আলহী অতিথিবিলাক দূৰে দূৰে থাকে অকল ৰাসৰ কেইটা দিন আমাক লগ পায় বা আমিও লগ পাওঁ দেই এক বছৰ এতিয়া লগ পালোঁ কেইদিনমান আগতে চবেই ৰাস আৰু মই ইণ্টাৰেষ্টিং কথা মোৰ সম্পৰ্কত নাতি মই প্ৰথম দেখিছোঁ এই ৰাসত মাতিছোঁ তাক বিকাশ বুলি খুব ভাল মানে ইউটিউবাৰ হয় সেনেকুৱা আৰু এক বছৰ পিছত লগ পাম মনমথৰ কেনেকুৱা ৰাসত আমাৰ ৰাসৰ অভিজ্ঞতা ভাল আৰু আমাৰ কি হয় যদিও আমাৰ মৃন্ময় মূৰ্তি ৰাস তথাপিও মানে মানুহৰ আধ্যাত্মিকতাটো খুব বেছি এইবাৰ আমি সেই প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ পৰা আমি হেৰি কৰিছোঁ এখন তাতে জীৱন্ত ৰাস কৰিছোঁ যোৱা বছৰো কৰিছোঁ আৰু এইবাৰো কৰিছোঁ কিন্তু আমি তাত মানে কি জীৱন্ত ৰাসটো আপাৰ আচামৰ পৰা ভাওনাটো বেছি আমাৰ এইফালে নাই কিন্তু আমি যোৱাবাৰৰ পৰা আমি এটা চেষ্টা চলাইছোঁ আৰু তাত কিন্তু আমাৰ অকল নলবাৰীৰ ল'ৰা ছোৱালী এক্টৰ নলবাৰীৰ অকল আমি হেৰি প্ৰশিক্ষকবিলাক বেলেগৰ পৰা নিছে মাজুলীৰ পৰাও গৈছে যোৰহাটৰ পৰাও গৈছে গুৱাহাটীৰ পৰাও গৈছে কিন্তু এক্টৰ এক্ট্ৰেছ ডেন্সৰ যত আছে চব নলবাৰী তাত মানে বেলেগ নাই বেলেগ এক্টৰ এক্ট্ৰেছে এক্টিং কৰিব কিন্তু ভাল সঁহাৰি আৰু নলবাৰী ৰাসৰ এটা আৰু নলবাৰী ৰাসৰ এটা ঐতিহ্য আছে এতিয়া চবতে ৰাস হ'ল পলাকবাৰীত হৈছে হাউলিত হৈছে মঙলদৈত হৈছে বিভিন্ন অঞ্চলত হৈছে মূৰ্তি ৰাস লাহে লাহে জীৱন্ত ৰাস আহিব এয়া আমাৰ সমাজৰ আৰু বিশেষকৈ নলবাৰী ৰাসত আৰু এটা ভাল গীত আমাৰ ভ্ৰাম্যমান থিয়েটাৰবিলাকৰ এটা মানে প্ৰতিযোগিতা আৰু ডাঙৰ প্ৰতিযোগিতা এতিয়া থিয়েটাৰ বেছি হ'ল কাৰণে অলপ দিগদাৰ হ'ল আগতে মানে ভ্ৰাম্যমানৰ আমাৰ যেতিয়া নলবাৰী ৰাসত টিকট কাটিব লাগে আমি ৰাতিপুৱা 6টাতে আহিব লাগে ফাৰ্ষ্ট টিকট কাটিবৰ কাৰণে এতিয়া আৰু থিয়েটাৰ বেছি হোৱাৰ কাৰণে অলপমান হেৰি হৈছে কিন্তু সেইটো এটা বিৰাট এইফালে কৈ দিয়ে অমুকৰ চলি আছে আৰু মাত্ৰ গেলাৰীত 2টা টিকেট এইফালে কৈছে আমাৰ হাতত টিকট নাই মানে তুমি আৰু মানে কৈ দিয়াচোন কেনেকৈ কয় এটা আবাহন থিয়েটাৰ কেনেকুৱা ক'ব আবাহন থিয়েটাৰ আপোনালোকৰ মঞ্চলৈ আহিছে মাত্ৰ 4টা নিশাৰ বাবে আৰু 4টা নিশাৰ পিছতে আপোনালোকৰ পৰা আমি গুচি যাম এইফালে কৈছে সেইফালে থিয়েটাৰ ভাগ্য দিবি তুমি এইফালে আবাহন আমার হাতত গ্যালারি টিকেট নাই থিয়েটার বিশেষ শ্রেণীর মাত্র আমার 5টা মান টিকট আছে
এইফালে দূৰৰ পৰা কি ভাই আহে জানা নাই তুমি কথা থেতাৰ কথাটো কোৱা একটা থাকলে দুটা মাথা একটা থাকলে দুটা মাথা মাত্র 1.5 টাকা টিকেট 1.5 টাকা টিকেট একটা থাকলে দুটা মাথা এটো কি বস্তু মানে এটা ছাগলী দুটা মাথা এটো বাহিৰ ভাই এটো চলিছিল এটা ছাগলী মাত্ৰ দুটা মাথা একটা ছাগলী দুটা মাথা আৰু এবাৰ আমি দেখিছিলোঁ কিবা সেই মানে এটা মানুহ ষ্টেজত বহাই থৈ দিয়ে তাৰপিছত দি পেলাই আমি তেতিয়া 25 পইচা 30 পইচা মানে টিকট বাহিৰত কৈ থাকে আজীৱন ডেকা কেতিয়াও মানুহজন বুঢ়া নহয় আজীৱন ডেকা আপোনালোকে মাত্ৰ 30 পইচাত চাই যাব পাৰিব তাৰপিছত আমি চবেই ভাবো আজীৱন ডেকা তাৰপিছত চব মানুহ হুপিনে সোমাই নহয় এটা মানুহ ষ্টেজত বহি থাকে তাৰ নাম উপাধি ডেকা বুজিছানে সি মানে আজীৱন মানে বুঢ়া নহয় এইটো ময়ো থাকিব পাৰিম মানে সেইটো আমি এটা মানে আমি নিজে ফিল কৰোঁ আৰু এইফালে যাদু এইফালে অমুক মানে তোমাৰ মানে এটা বেলেগ সুন্দৰ পৰিৱেশ আৰু মানে মই সেইটোৱে নলবাৰীৰ ৰাসত বহুতবাৰ গৈছোঁ আৰু মানে তাৰে আধ্যাত্মিকতাটো হৰি মন্দিৰে ধুনীয়াকৈ বজাই ৰাখিছে ভাল আৰু ভাল লাগিল আজি মানে তোমালোকৰ লগত কথা পাতি ইমান সুন্দৰ এটা মুহূৰ্ত কেইটামান মুহূৰ্ত আমি কটালোঁ কিন্তু দৰ্শকৰ বাবে আমি অকণমান এটা ৰিল বনাম আজি এই অকণমান থিয় হৈ আমি ৰিল এটা বনাম ৰিলটো মানে এতিয়া আমি শ্বুটিং টুটিং কৰিব গ'লে আজিকালি চবেই যায় এক্টৰ মেকআপ পিন্ধি ৰিল বনাই আজি এটা ৰিল বনাম আমাৰ কেমেৰা DSLR কেমেৰা আছে ধুনীয়া ৰিল বনাম এটা মাইক্ৰফোন ল'ম আমি গোটেইকেইটাই আৰু এবাৰ দীপকে গীতটো গাব অকণমান এটা ষ্টেঞ্জা তুমি এটা গাবা আৰু তাতে আমি অকণমান ৰিল বনাম ৰাইজৰ কাৰণে আৰু সত্য দৰ্শকৰ কাৰণে গতিকে আপোনালোকে ৰিলটো চাবলৈ নাপাহৰিব আৰু এই ৰিলটোৰ পিছতেই আমি এই অনুষ্ঠানৰ পৰা বিদায় ল'ম তাৰ মাজতে কওঁ এই সত্যই আমাক আজি মাতি আনি দুইটাই নলবাৰীক মাতি আনি এইখিনি কথা কোৱা এটা ফূৰ্তিমূলক কথা কোৱাৰ সুবিধা দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ এইটো বাৰু অলপ ফৰ্মেলিটিজ হ'ল কিন্তু সদায় মই মনমত আৰু দীপক কৈছোঁ সদায় সত্য তোমালোকৰ বাবে খোলা আছে যেতিয়াই মন যায় নিজৰ বুলি সদায় আহিব পাৰা ইয়াত তোমালোকৰ সৃষ্টিৰ কথা ক'ব পাৰা এই সত্য এনেকুৱা এটা প্লেটফৰ্ম কেৱল তোমালোকেই নহয় যদি কোনোবা অসমৰ বিভিন্ন এনেকুৱা প্ৰতিভাৱান শিল্পী আছে তেওঁলোক আমাৰ মাজলৈ আহিব পাৰে তেওঁলোকে নিজৰ সৃষ্টিৰ কথা ক'ব পাৰে আৰু আমাৰ সত্যৰ দুৱাৰ সদায় খোলা থাকিব আমি সাংস্কৃতিক আৰু মই বিশেষকৈ অতনুদা যিকেইটা মানে অনুষ্ঠান কৰে মই মানে এই চেনেলটোৰ আগত কোৱা দিন হ'ব অকল এইটো না আগৰ যিকেইটা চেনেলতো অতনুদাই কাম কৰিছিলে মই সেইটো কিন্তু চাওঁ দেই অটো মানে গোটেই এটা দুটাই দিনটোৰ বা হেৰিটোৰ এটা কাহিনীটো গোটেই পাই যায় চব নিউজ চাব নালাগে গোটেইখিনি মিলাই যে এটা ইমান ধুনীয়া নিউজ কৰে সেইটো কিন্তু মোৰ এটা ক'ব লগা আছে তুমিতো মানে চেনেলবিলাক হোৱাৰ পিছত চাইছা মই এটা বহুত পুৰণা কথা কওঁ অতনুদা মানে এটা অতনুদা লিখা আৰু এলবাম এটা আছিলে মই নাম পাহৰিছোঁ দেই ইমান মনত নাই এটা লাইন মনত আছে যতলাপৰ মানে সেই গানটো যদি পাৰে আৰু উদ্ধাৰ কৰিব লাগে মই ৰিকম্প'জ কৰিম মানে ৰঘু গোস্বামী বুলি এটা গান ৰঘু গোস্বামী এইটো সেই ছোৱালীজনী নে কি কেছেটটো আছিলে সেই ছোৱালীজনী ৰঘু গোস্বামী তাত চিগাৰেটৰ কিবা ফটা লগ এনেকুৱা সেইটো লিৰিক্সটো মই আজিয়ে পাৰিলে পঠাই দিম আৰু এইটো ভাল লাগিলে আজি আমাৰ ষ্টুডিঅ'ত আহি অতনু ভূঞাৰ এটি গীত তেওঁ ৰিমেক কৰিব খুজিছে তেওঁ কাভাৰ বনাব খুজিছে মই দীপকক ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ এইকাৰণে যে ইমান সুন্দৰকৈ আমাৰ অনুষ্ঠানটো চাই আছে আৰু এই দুজন বন্ধুৰ সৈতে আমাৰ এই অন্তৰংগ আলাপটো চালে আপোনালোকে যদি অনুষ্ঠানটো ভাল পাইছে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ গঠনমূলক সমালোচনা আৰু আশীৰ্বাদ উপদেশ আমাৰ চিৰকাম্য ধন্যবাদ